নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ মায়ে কচুপুলি তৰকাৰীয়ে জীয়া মাছে আজি খাওঁ বুলি মানে বহুতখিনি মন কৰিলে আৰু কৈও থাকে কচুপুলি মানে পথাৰত কুমলীয়া হৈছেতো মায়ে অলপ উঠাইও আনিলে আৰু মই আজি চাৰিআলি বজাৰলৈ যাওঁতে ক'লে জীয়া মাছ দুটামান লৈ আহিবিচোন তাকে জীয়া মাছ দুটা আনি মাক কাটি কৰি সহায় কৰি দিওঁ মায়ে কচুপুলি তৰকাৰীকণ বনাব আৰু লগতে মানে খৰি থকা ছজনা ফুল অলপো আছিলেতো তাকে আনি পেলাই বোলো ডিমৰ লগত ভাজি মানে মাৰো গাটো বিষ বুলি কৈ থাকেতো সেইকাৰণে ছজনা ফুলৰ সৈতে বোলে ভাজি খালে বিষটো অকণমান ভালো হয় তাকে মায়ে আজি কি দুপৰীয়াৰ জুতিত বনাই খুৱাই তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম কাৰণ মায়ে জুইত বনাই বেছি ভাল পায় জুইত বনাই ধুনীয়াকৈ মায়ে বনাই খুৱাই বেছি ভাল পায় মাক অকণ সহায় কৰি মাছকেইটা মই বাছি দিয়া তাকে দেখুৱাওঁ এই শ'ল মাছ মাৰ কাৰণে লৈ আহিলোঁ তাকে এতিয়া মই বাছি দিম মাক অকণ সহায় কৰি দিম তাকে আপোনালোকক দেখুৱালোঁ মায়ে মানে মাছ পাচলিকেইটা কৰি দিলে ভাল পায় আৰু মানে আমাৰ এতিয়া 22 ফেব্ৰুৱাৰীৰ পৰা ছোৱালীৰ পৰীক্ষা হ'ল যে ছোৱালীৰ পৰীক্ষাত আকৌ মাকে ওচৰত পঢ়াই দিলেহে অকণমান ছোৱালীও পঢ়ি ভাল পায়তো সেইকাৰণে মায়ে আজি ক'লে যে কচুপুলি তৰকাৰীকণ মায়ে মানে ধুনীয়া বনায় সঁচাকৈ আমি সৰুৰ পৰা মায়ে বনোৱা তৰকাৰী ভাজিকণ বিৰাটেই ধুনীয়া বনায় আৰু মায়ে জুইত বনাই বেছি ভাল পায় মানে খাৰা হৈ থাকিব নোৱাৰে কঁকালৰ বিষ হ'ল যে সেইকাৰণে পিয়াত বহি মাছকেইটা ময়ে বাছি দিলোঁ মাছকণ ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিব লাগিব ধুনীয়া হ'ব তেতিয়া তাকে চাই যাওক ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিলে ধুনীয়াকৈ সিজিব আলু বেছি ডাঙৰ কৰিব নালাগে সৰু সৰুকৈ এনেকৈ মায়ে কচুপুলি তৰকাৰীৰ লগত জীয়া মাছকণ কেনেকৈ বনায় তাকে আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম তাকে আপোনালোকক দেখুৱালোঁ মাক আজি লাগি দুপৰীয়া সাজটোত সহায় কৰি দিলোঁ এতিয়া মাক ধুনীয়াকৈ মছলা আদা ৰচুন এয়া আদা ৰচুনকণ ধুনীয়াকৈ খুন্দি দিব লাগিব মায়ে খুন্দিব নোৱাৰেতো মায়ে বনাবহে খালি তাকে মানে মই বস্তুবিলাক ধুনীয়াকৈ এয়া আদা ৰচুন লং ইলাচি পিঁয়াজ বিলাহী সম্পূৰ্ণ মাক যোগাৰ কৰি দিম তাৰপিছত জালুক সকলো আপোনালোকক পিচি সকলোখিনি ৰেডি কৰি দিম আৰু এয়া মাক মই দেখুৱাবলৈ যত্ন কৰিলোঁ এয়া মায়ে কচুপুলিখিনি বনাব তাকে আপোনালোকক দেখুৱাম মানে আমাৰ এইকণৰ জেগাত হৈ গ'ল আপোনাৰ বিহুঘৰ বনাইছিলোঁ বিহুঘৰটো ভাঙি দিয়াৰ লগে লগে তাৰপিছত আমি এতিয়া এইকণ জেগাতে বনোৱা কোনোৱা কৰি থাকোঁ জুইত মানে বনাবলৈ ভালো লাগেতো সেইকাৰণে বিহুঘৰটো ভাঙি নিয়াৰ পিছতো আমি ইয়াতে অকণমান বনোৱা কোনোৱা কৰি থাকোঁ ঠাণ্ডা দিনকেইটা তাকে মায়ে এতিয়া কচুপুলিটো সিজাইছে আৰু মই মছলাখিনি পিছোঁ তাৰপৰা মাছৰ লগত মায়ে কেনেকৈ বনায় আপোনালোকক তাকে দেখুৱাবলৈ যত্ন কৰিম আৰু লগতে আপোনাৰ এয়া ছজনা ফুলো ছিঙি থৈছোঁ ধুনীয়াকৈ ইয়াত লোকেল ডিমো অনা আছে লোকেল ডিমৰ লগত ছজনাটো বনোৱা হ'ব তাৰপিছত আপোনাৰ আৰু কচুপুলিয়ে মাছে সৈতে মায়ে কেনেকৈ বনাই দেখুৱাম আৰু লগতে এয়া বাৰী চুকৰ পালেং ছিঙি থৈ আছে পালেঙৰ ধুনীয়াকৈ চাটনি বনাই আপোনালোকক দুপৰীয়া আজি খানাটো কেনেকৈ বনাই মায়ে খুৱাই তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম জুয়ে বনোৱা জেগাকণ অকণমান বিহুঘৰটো ভাঙি নিয়াৰ পিছত অকণমান জেগাকণ লেতেৰা পেতেৰাও হৈ আছে বাৰু তেওঁ বাৰু জুইত বনালে এনেকুৱাকৈ অকণমান ভালো লাগে খাই ভোজো লাগে সেইকাৰণে আমি ইয়াত বনোৱা কোনোৱা কৰি থাকোঁ এয়া কচু তৰকাৰী মায়ে ধুনীয়াকৈ কচুটো সিজাই ল'ব সিজাই লোৱাৰ পিছত কেনেকৈ বনায় আপোনালোকক সকলো দেখুৱাবলৈ যত্ন কৰিম মাকে যোগাৰ কৰি মানে খুন্দি দিয়া মছলাকণৰ সোৱাদটো বহুত বেলেগ লাগে খুন্দি দিয়া মছলাকণৰ সোৱাদটো সঁচাকৈ বহুতেই ধুনীয়া জালুক নিজে বটি দিলে সঁচাকৈ বহুতেই টেষ্টি লাগে আৰু নিজে বটি দিয়া মছলাকণ তৰকাৰী দিলে বহুত ভাল লাগে কচু তৰকাৰীত ঘটনি মাৰিব লাগিব এতিয়া মানে হেৰি হৈ যায় মায়ে কচু তৰকাৰীটো মানে ঘুটনি লাগিবই মানে বহুতকেইটা যোগাৰ লাগে কচু তৰকাৰী বনালে মায়ে মানে ঘুটনি মাৰি বনায় সেইকাৰণে মাৰ হাতৰ কচু তৰকাৰীকণ আৰু মাছ দি বনালে ন সঁচাকৈ বেলেগ এটা সোৱাদ হয় সেইকাৰণে আপোনালোকক আজি তাকে দেখুৱাম মায়ে কেনেকুৱাকৈ বনায় সেইকাৰণে ঘুটনিও যোগাৰ কৰি লৈছে মায়ে সকলো যোগাৰ কৰি মায়ে বনাব তাকে আপোনালোকক আজি বনোৱাৰ শেষলৈকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম
ধোঁৱাটো মাৰি থাকে বাৰু, তেওঁ মায়ে জুইতে ভাল পায়। এতিয়া মাছ তেলত দিম। এয়া তেল দিছোঁ, মাছ ভাজিম। ঘৰৰ মানে পালেং কেইডালমান মানুহ উঠাই থৈছিলোঁতো, পালেঙৰ চাটনিটো ভাজি খোৱাতকৈ আপোনালোকে পালেঙৰ চাটনিটো মই যেনেকৈ বনাওঁ তেনেকৈ আপোনালোকে বনাই পেলাই ল'ৰা ছোৱালীকো দিব, খাবচোন। এনেকৈ ধুনীয়াকৈ পালেংটো ঘৰত কেইডালমান কৰিবই, ধুনীয়া ছাইডত কৰিব, ধুনীয়াকৈ এনেকৈ মিহিকৈ কুটিব। আজি তাকে মাৰ লগত বনোৱা কোনোৱা যোগাৰ কৰি দিলোঁ। পুলি হ'লে মায়ে মানে এনেকৈ আনেই। আকৌ কেইদিনমানৰ পিছত আপোনাক এতিয়া পথাৰত মানিমুনি গজিছে, মানিমুনি ৰেচিপি এটা মায়ে দেখুৱাব। আৰু এটা শুকলতি আপোনালোকক ৰেচিপি দেখুৱাম। এইবিলাক মানে আপোনালোকক বেছিভাগ আয়ুৰ্বেদিক টাইপৰ বস্তু দেখুৱাম। মাছ মাংস বনোৱাতকৈ মানে আয়ুৰ্বেদিক টাইপৰ আপোনালোকৰ বস্তু কিছুমান দেখুৱাম। এতিয়া পালেঙৰ চাটনিটোত আপোনালোকে এনেকৈ পালেংটো মিহিকৈ কুটি ল'ব। কুটি লোৱাৰ পিছত এনেকৈ আদাও সৰু সৰু মিহিকৈ এনেকৈ কুটি দিবচোন, নহ'লে ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে। এই বস্তুটো যদি ল'ৰা ছোৱালীক সঁচাকৈ এনেকৈ আপোনালোকে খুৱাই নহয়, বহুত ভালো পাব আৰু বহুত উপকাৰিতাও আছে। অকণ অকণ দিব লাগে, চবৰে অকণ অকণ দিব লাগিব। জলকীয়া এনেকৈ বেছি নিদিব, কমাই এনেকৈ মিহিকৈ জলকীয়াকেইটাও এনেকৈ ধুনীয়াকৈ কুটি দিব। ভাতৰ লগত অকণ অকণ বঢ়িয়া ভাল লাগিব। খাটি সৰিয়হৰ তেল যে পেৰাই আনিছিলোঁ, এই খাটি সৰিয়হৰ তেল অকণ এই পালেঙৰ চাটনিটোত অকণমান দি দিবচোন। চাটনিবিলাকত তেল অকণ দিলে বিৰাট ধুনীয়া লাগে। তেনেকৈ খাটি সৰিয়হ মই পেৰাই আনি ইয়াত বনাই খাই থাকোঁ। ইয়াত তেল আপোনালোকক অকণ দিলোঁ, তাত নিমখ অকণো দিলোঁ, নিমখ দিলোঁ, এচনীয়া এড কৰি দিম আৰু তাৰপৰা ধুনীয়াকৈ হ'ব। তাকে এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ। মায়ে মাছ ফ্ৰাই কৰি আছে, আৰু এয়া মাছ ফ্ৰাই হৈ আছে। কচু তৰকাৰী, কচু এয়া দি পেলাই মায়ে ধুনীয়াকৈ কাঢ়ি থৈ দিছে। মানে কচু ধুনীয়াকৈ ঘুটনি মাৰি এয়া বনাই ধুনীয়াকৈ কচুৰ এইটো জোল থৈ দিছে। ধুনীয়াকৈ এয়া মাছ ফ্ৰাই হৈ আছে। তাৰপৰা মাছ ফ্ৰাই কৰাৰ পিছত কচু এড কৰিব। তাকে আপোনালোকক দেখুৱাই লওঁ। মায়ে মাছটো ফ্ৰাই কৰক, তাৰপিছত বনা ফুলবিলাকো ৰেডি কৰি থৈছে, তাকে বনাই পেলাই দেখুৱাম। এতিয়া এয়া মই যে কৈছিলোঁ আমাৰ ঘৰত কৰি থৈছোঁ ভেবেলী লতা, ইয়াত এনেকৈ কৰি থৈছোঁ। এয়া ভেবেলী লতা, ভেবেলী লতা শাকটো মায়ে, ভেবেলী লতাটো মায়ে এনেকৈ ধুনীয়াকৈ বনাই আপোনালোকক বনাই দেখুৱাব। এই ভেবেলী লতাটো তাকে দেখুৱাইছোঁ। ভেবেলী লতা গছো আছে আৰু মধুসোলং, বৰালি মাছৰ লগত যদি আপোনালোকে বনায় তেনেহ'লে এয়া মধুসোলং আপোনালোকক যদি লাগে, বহুতে চিনিয়ে নাপায়, এইটো জীয়া মাছৰ লগত এইটো মধুসোলং যদি আপোনালোকে দি বনাই নহয়, মোক বিচাৰিব, মই আপোনালোকক দোকানত নি দিম। পইচা পাতি দিব নালাগে, ঘৰত কৰি থৈছোঁ, আপোনালোকে বিচাৰিলে নিব। আৰু ঘৰতে কৰি লৈছিলোঁ যে শুকলতিটো বহুত ঔষধি গুণাগুণি থকা বস্তু। এই শুকলতি কৰি থৈছিলোঁ, মই ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ আগতেও। এই শুকলতিৰ লগতো জীয়া মাছ বনাই পেলাই মায়ে খুৱাই দেখুৱাব। মানে সৰুতে মায়ে এয়া বিধে বিধে যে বনায়, বহুতেই ধুনীয়া লাগে খাই। আৰু ইয়াৰ লগত কিন্তু দুটামান জালুক লাগিব। আৰু এই শুকলতি পাতটো চিঙাৰ লগে লগে সঁচাকৈ গোন্ধটোৱে বেলেগ লাগে। আৰু জীয়া মাছৰ লগত যদি আপোনালোকে অকণমান তেল সৰহকৈ দি বনায় নহয়, সঁচাকৈ খোৱাৰ আমেজটোৱে বেলেগ হৈ পৰে। বহুত উপকাৰী বস্তু, যদি লাগে ক'ব, মই আপোনালোকক মাছ বাছি দিলোঁ মাক ধুনীয়াকৈ। তাৰপৰা মায়ে ধুনীয়াকৈ ৰঙাকৈ ফ্ৰাই কৰিছে। ফ্ৰাই কৰি মানে ধুনীয়াকৈ বনাব মায়ে। সঁচাকৈ মায়ে যিকণ তৰকাৰী আমাক সৰুতে বনাই খুৱাইছিলে, বহুতেই সোৱাদ লগা। এতিয়া ভিডিঅ'টো মই বনোৱাৰ পিছত ভিডিঅ'টো দিলে দাদাহঁতৰ দেখি বাৰু বহুতেই লোভ লাগি যাব। তেওঁ আজি মায়ে দুপৰীয়া শুক্ৰবাৰৰ দিনৰ কি বনাই খোৱালে তাকে আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তাকে চাই যাওক। মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মই হেৰি কৰিম, পিঁয়াজ ভাজিম, পিঁয়াজ ভাজিম, বিলাহী দিম, ইয়াত পিঁয়াজ দিছোঁ, বিলাহী দিছোঁ, হালধি অকণ দিছোঁ, তাৰপিছত নিমখ অকণ দিছোঁ, বিলাহী ভাজি লৈ পেলাই খিনি দিম, তৰকাৰীখিনি দিম, দি পেলাই মাছ দিম, আদা ৰচুন দিছোঁ, জালুক দিছোঁ, ৰচুন দিছোঁ, আদা দিছোঁ, বিলাহীত, তাৰপিছত কচু ঢালি দিম, কচুখিনি দি পেলাই আৰু মাছ দি পেলাই উতলাই পেলাই মাছ দিম, নমাই দিম। এয়া বিলাহী দিলোঁ, ভাজি ল'লোঁ, তাৰপিছত এতিয়া কচু তৰকাৰী ঢালি দিম, কচুখিনি
আকৌ ঘুটনি অকণ মাৰিছোঁ কাৰণ কচু তৰকাৰী সিজোতে হেৰি হয়। এয়া কচু ঢালি দিলোঁ বিলাহীত, তাৰপিছত এতিয়া মাছ দিম, ঘুটনিও মাৰিলোঁ এখন, এতিয়া মাছ দিম। ঢাকনা দিছোঁ, তাৰপিছত হ'ব এতিয়া তৰকাৰী নমাই। এয়া তৰকাৰী হ'ল, এতিয়া কাঢ়ি দিওঁ, আকৌ ভাজি কৰিম। মায়ে মানে কচু তৰকাৰী আজি বনাম বুলি কৈছিলে আৰু বনালেও। তাকে এয়া মাৰ কচু তৰকাৰী দি মাছৰ তৰকাৰী, এয়া ধুনীয়া শ'ল মাছ দি মায়ে বনোৱা কচুৰ তৰকাৰী এইখনটো মাক তাকে দেখুৱাই গৈছোঁ। বনাই ভাল পায়, সৰুৰ পৰা আমাৰ পোৱালি গোটেইখিনিকে বনাই খুৱাই ডাঙৰ কৰিলে এই মানুহজনীয়ে। আপোনালোকেও পাৰিলে এনেকৈ খাটি সৰিয়হ তেলকণ বনাই পেলাই ঘৰতে খোৱা ব্যৱস্থা কৰিবচোন। কিহৰ কাৰণে মানে আজিকালি তেলকণৰ কাৰণে এনেকুৱা হৈছে, হাৰ্টৰ বেমাৰৰ সংখ্যাটো মানুহৰ বহুতেই বাঢ়ি গৈছে। সেইকাৰণে ভেজাল নকৰা এনেকুৱা খাটি সৰিয়হৰ তেলকণ আপোনালোকে খাবলৈ যত্ন কৰিবচোন। এয়া মায়ে ছজনা ভাজিৰ কাৰণে পিঁয়াজ দিলে, জলকীয়া, এয়া হালধি, শুকান জলকীয়া, এয়া আদা ৰচুন মায়ে ঢালিলে। এয়া অকণমান জালুকো দি দিছে। তাৰপিছত এইখিনি মছলা দিয়া হৈ গ'ল আৰু ডিমকেইটা এয়া লোকেল ডিম অনা হৈছে, মানে ছজনাৰ লগত দিলে লোকেল ডিমটো মানে বিষৰ কাৰণে অকণমান ভালোতো। এয়া এতিয়া ডিম ঢলা হৈছে, ডিমটো ভজাৰ পিছত ছজনাৰ ফুলটো দি পেলাই এইটো বেলেগ এটা সোৱাদ হ'ব মানে। এয়া ডিম ভাঙি দিলে, ডিম ভাঙি দি এইটোৱে ছজনা ফুল ধুই কৰি ৰেডি কৰি থোৱা হৈছিলে। এতিয়া এই ডিমৰ ভাজি থকাটোত মায়ে এয়া ছজনা ফুলটো ঢালি দিলে। আজি মায়ে ধুনীয়া দুপৰীয়া সোৱাদটো ভালেই হ'ব যেন পাইছোঁ বাৰু। আজি বেলেগ এটা সোৱাদত, বেলেগ এটা টেষ্টত আজি মায়ে বনালে দুইটা ৰেচিপি। বনাব লাগে, কৈ দিয়া কি এনেকৈ বনাব লাগে তৰকাৰীটো। ভাত তৰকাৰী বনাব লাগে, সেয়া পুষ্টিকৰ হেৰি খাদ্যত পৰি যায়গৈ। হাঁহি হাঁহি বনাব লাগে ন, সেয়া তাক খাবলৈ। সেয়া মানে কাজিয়া কৰি বকি ৰখি আপোনালোকে নবনাব, বনাওঁতে হাঁহি হাঁহি বনাবলৈ কৈছে, তেতিয়া খায়ো সোৱাদ হয়, ভাল লাগে। তাকে মায়ে এতিয়া এয়া ডিমৰ ভাজিত ছজনাটো দি পেলাই ধুনীয়াকৈ ভাজি আছে, বনাই আছে। তাকে চাই যাওক। ছজনা দিব ভাজি এয়া কাঢ়িছোঁ, ভাতৰ লগত খাব লাগিব। এয়া আমাৰ দুপৰীয়াৰ কচুৰ তৰকাৰী আৰু মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল। এয়া ধুনীয়াকৈ বাঢ়িছে, এয়া কচুৰ তৰকাৰীৰে শ'ল মাছৰে আঞ্জা আকৌ মায়ে তৈয়াৰ কৰিলে। এতিয়া ধুনীয়াকৈ বাঢ়ি খাই মায়ে কেনেকুৱা বনালে তাকে আপোনালোকক ক'বলৈ যত্ন কৰিম। আজি শুক্ৰবাৰৰ দুপৰীয়া ভাতসাঁজ মায়ে ধুনীয়াকৈ জুইত বনাই আমাৰ সকলোকে আজি মুখৰ আগত মায়ে এনেকৈ ধুনীয়াকৈ বাঢ়িলে। সঁচাকৈ মাজনীয়ে মানে এনেকুৱাকৈ বনাই পেলাই আজি তাকে দুপৰীয়া ক'লে যে এনেকৈ বনাই খুৱাম আজি কচু তৰকাৰীৰ সৈতে, বহুত ভাল লাগিল। তাকে মায়ে ধুনীয়াকৈ কচু তৰকাৰী বনাই বাঢ়ি দিলে। এয়া ধুনীয়াকৈ বনাই দিলে ছজনা দি পালেঙৰ চাটনি। এয়া গোটেই আমি মা, এয়া মোৰ মানুহগৰাকী, এয়া বহি আমি চাৰিজনে আজি এই দুপৰীয়াৰ ভাতসাঁজ তাকে গ্ৰহণ কৰিবলৈ ধৰিলোঁ। তাকে আপোনালোকক দেখুৱালোঁ। আজি মানে আমাৰ দুপৰীয়া সাঁজটো গোটেই পৰিয়ালটো আজি মিলি কৰি ভাতসাঁজ খাবলৈ ল'লোঁ। তাকে আপোনালোকক দেখুৱালোঁ। সেই কচু তৰকাৰী দি মায়ে ধুনীয়াকৈ মাছৰ তৰকাৰীখন বনাই দিলে। তাকে আজি আপোনালোকক খাই দুপৰীয়া দেখুৱালোঁ। তাকে খাই আপোনালোকক ক'ম কেনেকুৱা বনাইছে।
সঁচাই কচু পুলি তৰকাৰীকণে সৈতে সঁচাকৈ মাছকণে সৈতে ধুনীয়া ধুনীয়া হৈছে ন মিঠা হৈছে তৰকাৰীখন মিঠা ইমান মিঠা সঁচাই ভাল লাগিছে ছোৱালীও লগতে বহি আমাৰ খাই আছে হেৰি দেহা আইতাই কেনেকুৱা বনাইছে তৰকাৰীটো কৈ দিয়া ভাল হৈছে ধুনীয়া বনাইছে এয়া মানে ছোৱালীও খাই ভাল পায় আইতাই বনোৱা সেইকাৰণে আইতাকে বনাই দিলে ছোৱালীও খাই ভাল পায় তাকে আজি আপোনালোকক আমাৰ ছোৱালীকো দেখালোঁ তাকে চাই যাওক তাকে আপোনালোকক দেখুৱালোঁ তাকে চাই যাওক ধন্যবাদ